কাৰণ যিটো উদ্দেশ্য লৈ আমাক সৃষ্টি কৰিলা সেই উদ্দেশ্যত আমি নিয়োজিত হ'ব পাৰিম কিন্তু এই মুহূৰ্তলৈকে আমি কোনো কাৰণতে তেনে এটা ৰূপ পোৱা নাই সেইকাৰণে কৈছে যে কালে কালে যেমনে তোমাৰ পূজা হয় আমাৰ খাৰা ভক্ষ অন্য জিমতে মিলাই প্ৰজা হবে তজু আজ্ঞা ক্ষীৰগত কৰি নিৰ্বিঘ্নে যেমত ৰহে ভকতি আচৰি আমি কি কামনা কৰিম জন্ম দিয়াৰ সূত্ৰে আমি এইখন সংসাৰ থকা এই মুহূৰ্তত আমাৰো কিছু আহাৰৰ প্ৰয়োজন হয় খাদ্যৰ প্ৰয়োজন হয় জীৱনী শক্তিৰ প্ৰয়োজন হয় এই সমস্তখিনি তুমি আমাক প্ৰদান কৰা যুগ সাপেক্ষে কালৰ ব্যৱস্থা অনুসাৰে য'ত যিটো ব্যৱস্থাৰ প্ৰয়োজন হয় সমস্তখিনি যেনেকৈ তুমি দি প্ৰদান কৰা আমাকো তুমি সেই ৰূপে আমাকো সেই মহাপ্ৰসাদ তুমি প্ৰদান কৰা আৰু সেইকাৰণে কৈছে যে প্ৰজা হবে তজু আজ্ঞা ক্ষীৰগত কৰি নিৰ্বিঘ্নে যেমত ৰহে ভকতি আচৰি তোমাৰ প্ৰজাগণে যেনেকৈ তোমাৰ শৰণতে শৰণাপন্ন হৈ ভকতি আচৰণ কৰি তোমাৰ শৰণতে নিৰ্দিষ্ট থাকে আমাকো তুমি তেনেকৈ কৃপা কৰা এই বুলি আজি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেই তত্ত্বগণে মহাস্তুতি কৰি কৈছে যে আমাক তুমি একত্ৰিত কৰি তোমাৰ কৰ্মত নিয়োজিত হ'বলৈ প্ৰযুক্তি বিষয় ইন্দ্রিয় দেব কমে
পুত্ৰ জন্মালে তেওঁলোকক বুদ্ধিবৃত্তি আৰু চলিবৰ কাৰণে সমস্ত ব্যৱস্থা প্ৰদান কৰিব লাগে। অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা তুমি কৰি দিব লাগে। সেইকাৰণে আমি তোমাৰ ওচৰত নিবেদন কৰিছোঁ যে আমাক তুমি অন্ন দিয়া, আমাক তুমি বাসস্থান দিয়া, আমাক তুমি কৰ্ম সংস্কাৰ দিয়া। ইয়াৰ বাহিৰেতো আমাৰ অস্তিত্ব নাই। তাৰপিছত প্ৰভু ভগৱন্তে তত্ত্বগণৰ এই মহাস্তুতি যেতিয়া তেওঁ চিন্তা কৰিলে যে হয় যে এইসকলক লৈ এতিয়া মই খেলা কৰিব লাগিব, সেইকাৰণে প্ৰভু ভগৱন্তে নিজৰ এক ৰূপ সত্তাক একেটা সময়তে সমস্ত তত্ত্বগণৰ ভিতৰত তেওঁ প্ৰৱেশ কৰিলে। তত্ত্বগণৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে সমস্ত তত্ত্বগণ এক হৈ পৰিল। কোনেও কাকো এৰিব নোৱাৰা এটা অৱস্থা হ'ল। কাৰণ প্ৰত্যেক তত্ত্বৰ হৃদয়তে প্ৰভু ভগৱন্তৰ সেই আত্মাশক্তিটো জড়িত হৈ থকাৰ কাৰণে এক আত্মাত পৰিণত হৈ গ'ল ২৪টা মহাতত্ত্ব। লগে লগে সুবৰ্ণ সদৃশ এক মহাবৰ্ণময় এটা ব্যৱস্থাৰ সৃষ্টি হ'ল, এটা অণ্ডৰ সৃষ্টি হ'ল। আৰু সেই অণ্ডটো ব্ৰহ্ম শক্তিৰে নিৰ্মাণ হোৱাৰ কাৰণে সেই অণ্ডটো কোৱা হৈছে ব্ৰহ্ম অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড। আজি এই ব্ৰহ্মাণ্ড সৃষ্টি প্ৰভু ভগৱন্তে তেনেকেই আৰম্ভ কৰিলে। প্ৰথমতে এই এটা গোলাকাৰ এটা অণ্ড বা কণীৰ আকাৰত আছিল। ইয়াত কোনো ধৰণৰ অংগ পতংগ নাছিলেই। গতিকে সেইকাৰণে অণ্ড ৰূপত দেখা পোৱাৰ কাৰণতে তাক ব্ৰহ্মৰ অণ্ড ব্ৰহ্মাণ্ড বুলি কোৱা হৈছে। এই ব্ৰহ্মাণ্ডক এতিয়া পুনৰবাৰ চৈতন্য শক্তি প্ৰদান কৰিবৰ কাৰণে প্ৰভু ভগৱতে তাত নিজেই নাৰায়ণ ৰূপে প্ৰৱেশ কৰিছে। সেই নাৰায়ণ ৰূপে প্ৰৱেশ কৰি সেই ব্ৰহ্মাণ্ডৰ অংগ ভেদি নানান ধৰণৰ অংগ পতংগৰ সৃষ্টি বা ৰূপ ল'বলৈ আৰম্ভ কৰিলে। প্ৰথমতে সেই ব্ৰহ্মাণ্ডৰ খোলাটোৰ আকৃতি সলনি কৰি এখন মুখ সৃষ্টি কৰিলে। সেই মুখৰ পৰা জন্ম হ'ল অগ্নি, সেই অগ্নিৰ পৰা জন্ম হ'ল বাক্য, আৰু সেই বাক্যই মুখৰ ভিতৰত তালু আৰু জিভা এই সমস্তবিলাকৰ সৃষ্টি হ'ল। আৰু সেই জিভাতেই বৰুণে বাস কৰে। বৰুণ অৰ্থাৎ জল, জলৰ বিবাহ হ'ল। আৰু জিভাখনে নানাবিধ ৰস জনাবই। যেতিয়া মুখৰ গহ্বৰত জিভা আহিল, জিভাৰ লগতে যেতিয়া জল আহি গ'ল, জলৰ লগতে ৰস আহি গ'ল, ৰসৰ অহাৰ লগে লগে নানা বিষয়ৰ জন্ম হৈ গ'ল। আৰু সেই বিষয়ৰ পিছত সেই অন্ততে পুনৰবাৰ অন্য এক ৰূপ ইন্দ্ৰিয় ৰূপত সৃষ্টি হ'ল। চকু, নাক, কাণ, চৰ্ম, গুইঘ, লিংগ, হস্ত, পদ এই সমস্তবিলাক অংগ পতংগ বা ইন্দ্ৰিয়গণ সেই অংগৰ পৰা জন্ম হ'ল। চিন্তা কৰি চাওক, মাতৃগৰ্ভত যেতিয়া এটা ব্ৰহ্মকণা জন্ম হয়, এটা অংগৰ পৰা জন্ম হয়, যেতিয়া বিকশিত হৈ যায় সেই অংগটোৱে ঠিক তেনেকৈ প্ৰথমতে মুখৰ আকৃতি লয়, তাৰপিছত লাহে লাহে কৰ্মবিকাশ ঘটি পূৰ্ণাংগ এটা ৰূপ লয়। আজি বিশ্ব ব্ৰহ্মাণ্ডৰ ৰূপটো যেনেকৈ, ঠিক তেনেকৈ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ ৰূপটো সেই একেই বিশ্ব ব্ৰহ্মাণ্ডত যিখিনি মহামহত্ব জড়িত হৈ আছে, একেখিনি মহামহত্ব ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত জীৱদেহৰ জৰিয়তে সৃষ্টি হৈ আছে। এই সৃষ্টি তত্ত্ব প্ৰভু ভগৱন্তৰ এই মহাসংসাৰত আৰম্ভ হৈ আছে। কৃষ্ণ পৰিচৰ
গোপাই নন্দ দেবসায় এ মনুষ্যৰ যশগুণে ভূমি তৰহিলা অভূত প্ৰেত তমগুণে আকাশে থাকিলা বৃত্তি সবে চাৰি জাতি ভৈল উপপতি তাকো বহু শুনিও বিদুৰ মহামতী এৰামে মুখহন্তে বৃত্তি সবে জন্মিলা ব্ৰাহ্মণ সত্য শৌচ আদি দ্বাৰত প্ৰভূতৰ গুণ বাহুদৈত প্ৰচণ্ড শক্তিৰ ভৈল জাত তিনি উবৰ নগেন ৰাসন সাক্ষাৎ এৰামে উৰুত জন্মিলা বৈদ্য সভা কুমুখয় চৰণত হন্তে উপজিলা সূৰ্যত যাৰ সেৱা বৃত্তিকে সন্তুষ্ট ভগৱন্ত এই চাৰি বৰ্ণ পুৰুষসকল জন্মিলন্ত এই আৰাসবে আপোনাৰ চৰৰ ময়া ধৰি অপৰমথ ধাৰিণীকে ভজে দেৱ আগে তিনি পুৰুষৰ শুনা ভেদ পৃথকে পৃথকে তাই লৈ এৰামে প্ৰকৃতিৰ গানে কাষে মহৎ বছৰলৈ অপ্ৰথম পুৰুষ বুলি তাহাকে কহ এৰামে ব্ৰহ্মাণ্ডৰ মাজে দিত আশা নাৰায়ণ অদ্বিতীয় পুৰুষ নাকে বোলে সমস্ত ভূতৰ যিটো আশা হৃদয় তৃতীয় পুৰুষ বুলি কহয় শাস্ত্ৰত এই মতে তজুৱাগে সৃষ্টি লীলা জন কহিলো গুৰু মুখে শুনিলো এৰামে তাতো জানিবা মূল লৈলে যে নামতি বিশেষে কহিলে কাৰ আঠয় ভকতি তথাপি কহিলো মোৰ বাক্য শুদ্ধ হওক কথা কহিবাৰ পাতে ইয়াৰ পিছত মধ্যমনে বিদুৰে কৈছে যে বিৰাট পুৰুষ ৰূপত প্ৰভু ভগৱন্তে যে ব্ৰহ্মাণ্ডৰ আকাৰত তেওঁ শৰীৰ ধাৰণ কৰিব আৰু এই বিৰাট পুৰুষত তিনি লোকৰ সৃষ্টি হ'ল মস্তকত জন্ম হ'ল স্বৰ্গ গৰ্গ জন্মিলে বিৰাটৰ মস্তকতে সেই বিৰাট পুৰুষৰ মস্তকত জন্ম হ'ল গৰ্গ অৰ্থাৎ গগন গগন মানে স্বৰ্গ চৰণত জন্ম হ'ল পৃথিৱী নাভিৰে জন্ম হ'ল আকাশ ঠিক এনেদৰে তিনি ত্ৰৈলোকৰ জন্ম হ'ল স্বৰ্গ মধ্য পাতাল তাৰপিছত শতগুণত জন্ম হ'ল দেৱতাসকল ৰাজসিক গুণত জন্ম হ'ল মনুষ্যসকল তামসিক গুণত জন্ম হ'ল ভূত প্ৰেত ইত্যাদি আৰু এই সমস্তকে নিজৰ নিজৰ এটা বৃত্তি প্ৰদান কৰিলে কোনে কি কৰ্ম কৰিব কোনে কি কৰ্ম নকৰিব এই সমস্ত বৃত্তি তেওঁলোকক প্ৰদান কৰিলে তাৰপিছত প্ৰভু ভগৱন্তৰ কৰ্ম কৰিবৰ কাৰণে সেই বৃত্তি ৰূপত চাৰিটা জাতিৰ সৃষ্টি কৰিলে ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ আৰু বৈশ্য মুখৰ পৰা জন্ম লাভ কৰিলে ব্ৰাহ্মণসকল বাহুৰ পৰা জন্ম লাভ কৰিলে ক্ষত্ৰিয়সকল ঠিক তেনেকৈ উৰুত জন্ম হ'ল বৈশ্যসকল আৰু চৰণত জন্ম হ'ল ক্ষুদ্ৰসকল আৰু এই সমস্তই যি কৰ্ম কৰে
সমস্ত ঈশ্বৰৰ কৰ্ম কৰিয়ে ঈশ্বৰক ভকতি কৰিয়ে ঈশ্বৰৰ কৃপা লাভ কৰি তেওঁলোকে মুক্তি পাব পৰা ব্যৱস্থা হ'ল। এতিয়া 4 বৰ্ণৰ জন্ম হ'ল প্ৰভু ভগৱন্তৰ ইচ্ছা অনুসাৰে, আৰু এনেদৰে তেওঁ নিজৰ সত্তাটোকো 3টা পুৰুষত ভাগ কৰি 3 পুৰুষত তেওঁ বিভক্ত হৈ গ'ল। তত্ত্বগণক তেওঁ যেতিয়া এক শক্তি প্ৰদান কৰি তত্ত্বগণৰ মাজত প্ৰৱেশ কৰিলে, সেই হৈছে তেওঁৰ প্ৰথম পুৰুষ। দ্বিতীয় পুৰুষটো হৈছে ব্ৰহ্মাণ্ড সৃষ্টি কৰি যেতিয়া সমস্ত ব্ৰহ্মাণ্ডক চৈতন্য ৰূপ প্ৰদান কৰিলে নাৰায়ণ ৰূপে, তেতিয়া তেওঁ দ্বিতীয় পুৰুষত পৰিণত হৈছে। আৰু সমস্ত জীৱৰ সৃষ্টি কৰাৰ পিছত প্ৰত্যেক জীৱৰ হৃদয়ত যেতিয়া তেওঁ প্ৰৱেশ কৰিলে, আৰু সেই ৰূপে তেওঁ তৃতীয় পুৰুষত পৰিণত হৈছে। এনেদৰে 3 পুৰুষত বিভাজিত হৈ নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তজনে সংসাৰত নিজৰ সৃষ্টি কৰ্ম বৰ্তাই ৰাখিছে। এই সমস্ত দৰ্শন মৈত্ৰেয়মুনিয়ে প্ৰদান কৰি আছে বিদুৰ কৃষ্ণ। যদি হৰি গুণ ভাবে তেহে নজান, কিন্তু মতি অনুসাৰে যাওঁমে তথাপিতো অৱশ্যে বৈকুণ্ঠ পুৰে যায়। কি কহিব গুণ আৰু পহন এই মানে পুৰুষৰ বচনৰ ফল, হৰিগুণ কীৰ্তন কৰিলে কৌতূহল। এষাধু সংগে হৰিগুণ শুনিবে সদায়, কৰ্ণৰূপৰ মৰভ আটকৰে নাই। আমি সমস্ত শাস্ত্ৰ এৰি মানে মাত্ৰ মৰ্ম, জানি এক চিত্তে তুমি শুনিও ধৰ্ম। আদি ভয় জ্ঞান নিবৰ সকলো জোৱাই, অসমুদায়ী জানিবে মাৰো ভয় নাই। আমি হৰি গুণ কান্ত অনন্ত গুণ, কি কহিব তাক নাজানিবে মন। আমি কেৱল প্ৰভুৰ পাৱে নমস্কাৰ মাত্ৰ, আমি কোনো কেহু জানিবাৰ মাত্ৰ। ইটো ঈশ্বৰৰ মায়া পৰম জয়, অতাক্ষতে মায়াই দে অবাকু মই। আমি হেনয় মায়াৰ পতি মোৰ ইষ্ট দেৱ, কোটি কোটি বাৰ তান পদে কলো খেম। একে কবলন্ত প্ৰেমে মৈত্ৰেয় মহন্ত, অৰুণ চৰণ চিন্তি গম্ভীৰ আমি নিগদকে শুনা পৰিধিতৰা, অপ্ৰেমেৰ অধিক মৈত্ৰেয় সত্যকে হিতাই। পাকে মহাভূমিত বিদুৰ মহন্ত, অৰদূৰে প্ৰেম ভাবে কোনো পুথিলন্ত। আমি বিদুৰ বদতি গুৰু নিৰ্বিকাৰ হৰি যেনে কৰে কৰ্মথয়। নিৰ্গুণৰ মহিলাকে নে গুণৰ সম্বন্ধ, শুনি মোৰ মনত লীলা মহাধন্দ। এই বিদুৰৰ বাণী শুনি মুনিবৰ
আৰু বৈশ্য এই চাৰিটা জাতিয়ে কৰ্মৰ অনুসাৰে ভগৱন্তক সেৱা কৰাৰ মাধ্যমেৰে তেওঁলোকে ভকতি সাধন কৰিব পাৰে আৰু সৰ্বখনতে কৃষ্ণৰ গুণগান গাই তেওঁলোকে ভকতিৰ লগত নিমজ্জিত হৈ সংসাৰৰ পাৰ পাব পাৰে। কিন্তু এইখিনি এটা প্ৰশ্ন যে প্ৰভু ভগৱন্তৰ অনন্ত শক্তিৰ মহিমা কোনেও বুজি নাপায়, কিন্তু বুজি নাপালেও সেই কৃষ্ণৰ নাম লৈ কৃষ্ণৰ ধৰ্ম ৰক্ষা কৰি কৰ্ম কৰিবৰ কাৰণে বদ্ধপৰিকৰ হৈ তেওঁৰ সেৱা ল'লেই কৃষ্ণৰ কৃপা পাবলৈ সমৰ্থ হয়। গতিকে সেইকাৰণে আজি সেইসকলে পাৰ পোৱাৰ এটা ব্যৱস্থা প্ৰভু ভগৱন্তৰ সৃষ্টিত নিবন্ধ কৰিলে। এই সমস্ত কথা কৈ মৈত্ৰমুনিয়ে কৃষ্ণৰ প্ৰেমৰ ৰসত মত্ত হৈ তেওঁ কিছু সময় স্তম্ভিত হৈ গ'ল, মনে মনে তেওঁ ৰৈ যাব লগা হ'ল। তাৰ পিছত তেওঁ কৈছে যে দুৰ্জয় ঈশ্বৰৰ মায়া বুজিব পৰা শক্তি সাধ্য কাৰো নাই, কেৱল তেওঁ ভকতি কৰা দৃঢ় বুদ্ধি জ্ঞানেৰে তুমি নিজকে ঈশ্বৰৰ ক্ষুদ্ৰ এক অংশৰূপে গণ্য কৰি ঈশ্বৰক সমৰ্পণ কৰিবৰ কাৰণে নিজকে প্ৰস্তুত কৰা। ইয়াৰ বাহিৰে সংসাৰত আনন্দ লাভ কৰাৰ কোনো বেলেগ ব্যৱস্থা নাই। এনেদৰে কোৱাৰ পিছতো শেষত বিদুৰে পুনৰবাৰ মৈত্ৰমুনিক এক সংশয় ব্যক্ত কৰি ক'লে যে মই এটা কথা বুজি নাপালো যে গুণৰ কৈলা কেনে গুণৰ নিৰ্গুণৰ কৈলা কেনে গুণৰ সম্বন্ধ শুনি মোৰ মনত মিলিল মহাধন্দ। নিৰ্গুণ পুৰুষ প্ৰভু ভগৱন্ত তেওঁ গুণৰ লগত তেওঁ কেনেকৈ সম্বন্ধ হ'ল এইটো কথা বুজিব মোৰ বৰ মানে দুৰ্বুদ্ধ হৈছে। গতিকে মোৰ সংশয় তুমি ছেদ কৰি দিয়া। আৰু লগতে কৈছে যে যাৰ কৰ্ম নাই সেই প্ৰভু ভগৱন্তে কেনেকৈ নিৰ্বিকাৰ ৰূপত থাকিও কৰ্মৰ লগত তেওঁ কেনেকৈ জড়িত হ'ব। যদি নিৰ্বিকাৰ আছে তেতিয়াহ'লে কৰ্ম কৰিব নালাগে, নিৰ্বিকাৰ থাকিলে কাৰো পক্ষ ল'ব নালাগে। কিন্তু তেওঁ কিয় এনে কৰ্ম সংস্কৃতি প্ৰয়োগ কৰি তেওঁ নিজে তাত জড়িত হৈ পৰিছে, নিৰ্বিকল্প হৈও তেওঁ কিয় এনেদৰে কল্প ল'ব লগা হৈ আছে। তাৰ কাৰণতে সংশয়টো দূৰ কৰিবৰ কাৰণে বিদুৰে প্ৰশ্ন কৰিছে মৈত্ৰমুনিৰ ওচৰত। আহক মৈত্ৰমুনি কেনেকৈ জানি মানি
যে কৃষ্ণ সেৱাৰ মিলিল মনতা অকে দেতা সম্বাৰ মৰি কি কৰিব বিদুৰে মধ্যমণিৰ আগত ঈশ্বৰ সৃষ্টিৰ মহাতত্বৰ কথাত সংশয় ব্যক্ত কৰি প্ৰশ্ন কৰিছিল নিৰ্গুণ পুৰুষজনে কিয় গুণৰ আশ্ৰয় ল'ব লগা হ'ল আৰু লগতে তেওঁ নিৰ্বিকাৰ প্ৰভু ভগৱন্তে কিয় কৰ্মৰ আচৰণ কৰিব লগা হ'ল এই তত্ত্বটো বুজাবলৈ গৈ মৈত্ৰী ঋষিয়ে কৈছে যে হে মহন্ত বিদুৰ এয়া হৈছে বিষ্ণুৰ মহামায়া বিষ্ণুৰ মহিমা এই তত্ত্বটো ভেদ কৰা ইমান সহজ সাধ্য নহয় কৰ্মসূত্ৰে মায়াত বন্দী হৈ থাকিবৰ কাৰণে জীৱসকলক এনেদৰে কৰ্মবন্ধনৰ মাজত ৰাখিবলৈ প্ৰভু ভগৱন্তৰ এই মহিমা তেওঁ প্ৰচাৰ কৰিছে এই মহিমা ভেদ কৰাৰ শক্তি সামৰ্থ্য কাৰোৱে নাই যদি সেই শক্তি সামৰ্থ্য ভেদ কৰিব লাগে কেৱল তেওঁক ভকতি কৰা তেওঁৰ নাম লোৱা তেওঁৰ ভকতিৰ লগত নিমজ্জিত হ'বলৈ প্ৰযত্ন কৰা লাহে লাহে সেই ভকতিৰ ৰসত ডুবিয়েই তুমি গম পাই যাবা কিয় প্ৰভু ভগৱন্তে নিৰ্গুণ হৈও তেওঁৰ গুণত কৰ্মখিনি কৰে লীলা কৰে কিয় তেওঁ নিৰ্বিকাৰ হৈও সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁ আগ্ৰহ কৰে এই তত্ত্বটো একমাত্ৰ ভক্তিৰ পন্থাৰ বাহিৰে তুমি ভেদ কৰিব নোৱাৰা এই মহাতত্ত্বটো প্ৰদান কৰি কৈছে যে তুমি সঁচাকৈ ধন্য তুমি আজি সৃষ্টিৰ সমস্ত ৰহস্য তত্ত্ব তুমি গম পাই গৈছা তাৰপিছত পৰম আনন্দ মনেৰে বিদুৰে মধ্যমণি কৈছে যে হে গুৰুদেৱ মোৰ মনৰ সমস্ত সংশয় দূৰ হৈ গৈছে কিন্তু তথাপিও সৃষ্টিৰ সম্বন্ধত কৃষ্ণৰ ৰহস্য তত্ত্ব যেনেকৈ পৰীক্ষিতে মহামুনি শুকক যিবোৰ প্ৰশ্ন কৰিছিল এতিয়া একেখিনি প্ৰশ্ন এতিয়া বিদুৰেও মধ্য ঋষি কৰিবলৈ প্ৰযত্ন কৰিছে কাৰণ এই মুহূৰ্তত এতিয়া বিদুৰেও পৰীক্ষিতে যেনেকৈ জীৱন্ততে মুক্তি পাব সমৰ্থ হ'ল এতিয়া বিষয়ৰ দুখত দুখিত হৈ থকা মায়াত ডুবি থকা এই
আগবাঢ়ি গৈছে ময়ো ঠিক তেনেকৈ মই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে পৰীক্ষিতৰ মনত উদয় হোৱা শংকাসমূহ মোৰ অন্তৰতো জাগৰণ হৈছে আৰু সেই প্ৰশ্নসমূহ শংকাসমূহ তেওঁ ব্যক্ত কৰিছে আৰু মই তেওঁনে তাক সুন্দৰভাৱে বুজাই দিবৰ কাৰণে প্ৰযত্ন কৰি গৈ আছোঁ। ভগৱতী লভি গতিকে মই জানিব বিচাৰোঁ সেই কৰ্মৰ মাজেৰে প্ৰভু ভগৱন্তৰ সৃষ্টি ব্ৰহ্মাই যেনেকৈ সৃষ্টিখন নিৰ্মাণ কৰিলে সেই নিৰ্মাণত দেৱতাসকলক অসুৰসকলক মনুষ্যসকলক আৰু অন্যান্য জীৱসকলক সৃষ্টি কৰাৰ পিছত মনুষ্য লোকক কৰ্ম সংস্কৃতি দিবৰ কাৰণে লালন পালন কৰি ভক্তিৰ পন্থাৰে ভগৱন্তক পোৱাৰ ৰাস্তা
যে মনান্তৰৰ যিটো বৰ্ণনা, সেই মনান্তৰৰ বৰ্ণনাৰ মাজতে প্ৰভু ভগৱন্তে লীলা কৰিবৰ কাৰণে মহা অৱতাৰ ধাৰণ কৰি কাক কিয় কেনেকৈ কৃপা কৰিলে এই সমস্ত ৰহস্য বুজিবৰ কাৰণে মোৰ বৰ আগ্ৰহ হৈছে। আৰু এই নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তে এই মধ্য লোকত নানা ধৰণৰ অৱতাৰ ধাৰণ কৰি যিটো লীলা কৰি তেওঁৰ তত্ত্ববিলাক কাক উদ্দেশ্য কৰি প্ৰদান কৰিছে, ৰহস্য কাক উদ্দেশ্য কৰি প্ৰদান কৰিছে, আৰু সেই সমস্ত কেনেকৈ প্ৰভু ভগৱন্তৰ ৰূপ পাবৰ কাৰণে, দৰ্শন পাবৰ কাৰণে, জ্ঞান পাবৰ কাৰণে শক্তি লাভ কৰিছে, এই ৰহস্য কথাটো মই জানিব লাগিব। এনেদৰে আজি সমস্ত সংশয় এতিয়া ব্যক্ত কৰি বিনুৰৰ মন প্ৰাণ এক প্ৰকাৰ পুলকিত হৈছে। বাৰু যি কি নহওক সমস্ত অবাৰুৰ শ্ৰীচৰণত আমি কৌটি কৌটি